Welcome to AFN Coaching YouTube classes. Do you want to crack Polytechnic entrance exam? Do you want to crack lateral entry exam? Or do you want a job? We are here to help you. We provide coaching for Polytechnic admission tests, semester classes for all the branches, lateral entry exam, RRB, SSC, APSC, APDCL coaching for junior engineers. We have the best faculties and great mentors. Every year, different students from different places either crack the entry exams or get the desired jobs with the help of our coaching. So, are you one of them? Yes, you are. So join us, subscribe to our channel or visit us. Hello everyone, welcome back to AFN Coaching YouTube channel. So joa classot moi ৰৈখিক সমীকৰণ linear equation chapter to start দিছিলো. মই homework দুটামান দিছিলো. homework এটাই দিছিলো তো মই হে question টো এতিয়া মই বোৰ্ডত কৰি দিম তোমালোকে চাই লবা মই দেখিছো কমেন্টত কিছু মানে আনসাৰ দিছা. আনসাৰ টো 4 আৰু 9 হয়. এজনে মোক 2 আৰু 3 দিছিলা. 2 আৰু 3 দিছিলা আনসাৰ. But মই তোমাক রিপ্লাই দিছিলো যে তুমি সাগে এটো √x আৰু √y এর ভ্যালু উলাইছা √x = 2 উলাই আমাৰ প্ৰথমতে দেন আমি এই ৰুটটো গুছাই দিও দুইফালে স্কয়াৰ কৰি গলে আমি কি পাই যাও লাষ্টত 4 পাই যাও ঠিক আছে তুমি হেতু চাই লবা আৰু বাকি জুনে কৰা নাই বা যাৰ উলুৱা নাই মই হেতৰ কাৰণে গুটে অংকটো এবাৰ কৰি দিও সোৱা আমাৰ এতিয়া লাগি আমি কি চাই আছিলো নরমালি x আছে y আছে এতিয়া আমাৰ হাতত কি আহি গল √x √y আহি গল হয়নে আৰু ইকুয়েশনটো সোৱা এটো 2 হয় এটো 4 হয় এটো 3 হয় এটো 9 হয় হয়নে তো যদি আমি এই ইকুয়েশনৰ দুতে পার্ট 2 দিয়ে মাল্টিপ্লাই কৰি দিম কি পাম এই ইকুয়েশনৰ দুতে পার্ট 2 লেফট হ্যান্ড সাইড যদি কৰো রাইট হ্যান্ড সাইডও কৰিব লাগিব we multiply both side by 2 তো কি পাম 2 into 2 4 √x 2 3 जा 6 √y is equal to 4 হয়নে এটা সোয়া এই দুটা ইকুয়েশন আর 4/√x 4/√x একে হৈ আছে এটা যদি আমি এই ইকুয়েশনটোৰ পৰা এই ইকুয়েশন মাইনাস কৰি দিও এই x পোরশনটো কাটা যাব হয়নে তেতিয়া আমি y ওলাব পাৰিম তো আমি হেতুৱে কৰিম এটো যদি আমি 1 ধৰো আৰু এটো 2 ধৰো তো সোয়া 1 - 2 যদি কৰো তো মই ডাইরেক্টলি কি কৰি আছো এটো আৰু এটো ক্যান্সেল কৰি আছো দে 1 - 2 মানে কি এটোৰ পৰা এটো মাইনাস হৈ যাব ডাইরেক্টলি থাকি গল কি 6 √y minus 9 √y equal to কি 4 minus 1 ঠিক আছে আগৰ পোরশনটো 4 √x 4/√x আৰু 4/√x মাইনাস হৈ গলে 0 হৈ যাব এটো মই লিখা নাই নেক্সট ওয়া 6/√y মাইনাস মাইনাস কি হ'ব প্লাস 9/√y ইফালে কি হ'ব 4 মাইনাস মাইনাস প্লাস ইকুয়াল টু 5 ঠিক আছে এতিয়া ইহতৰ এলসিএম উলাই পেলে তুমি কি পাবা 15/√y পাবা ইমান মই ডিটেইলছত এতিয়া কৰি নাথাকো এতিয়া এইখিনি আৰু স্কুলতে কৰি আহা বস্তু তো 5 3 जा 15 হয় এফালৰ পৰা ক্যান্সেল হৈ গল এতিয়া সোয়া ক্রস মাল্টিপ্লাই কৰি পেলে কি পাম √y is equal to 3 ঠিক আছে এতিয়া আমি যদি দুই সাইডে স্কয়ার কৰি দিও আমাৰ ফাইনালি অপশনছত কি আছে x আৰু y আছে হয়নে যদি আমাৰ অপশনছত √x আৰু √y যদি ভ্যালু থাকিল হয় আমি ডাইরেক্টলি এটো লব পাৰিলো হয় বাট সিন্স আমাৰ আনসারত আমাৰ অপশনত x আৰু y ওলাব দিছে তো আমি এই √y টো কি কৰিম y লৈকে কনভার্ট কৰিম কেনেকৈ কৰিম স্কয়ার কৰি দিলো y is equal to 9 পালো এতিয়া এটো এটা তো পাই গলো x ওলাবলে আমি কি কৰিম এটো বস্তু কোনবা এটা ইকুয়েশনত পুট কৰি দিম y এর ভ্যালুটো কোনবা এটা ইকুয়েশনত পুট কৰি দিম তো সাপোজ আমি প্রথম ইকুয়েশনতে পুট কৰি আছো 2/√x plus 3/√y is equal to 2 ঠিক আছে আমি কোনবা এটা পুট কৰিব লাগে y পুট কৰা বা √y পুট কৰা কোনো কথা নাই আমি √y জায়গাত কি পুট কৰি আছো 3 পুট কৰি দিম ঠিক আছে তো √y জায়গাত কি আহি গল 3/3 2/√x is equal to 2 1 2/√x is equal to 2 minus 1 equal to 1 so √x is equal to 2 ঠিক আছে এতিয়া আকৌ ক্রস both side
স্কয়াৰ যেতিয়া কৰি দিম x is equal to কিমান পাম 4 তো এটো আসলে তোমাৰ লাস্ট ক্লাসৰ হোমৱৰ্ক x is equal to 4 and y is equal to 9 ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো মুভ কৰিম কোৱেশ্চনটো তোমালোকে নিজৰ স্ক্ৰিনত দেখা পাবা কোৱেশ্চন আছিলে if 2a minus b comma 3 is equal to 3 comma a plus b then options আছে b is equal to twice a b is equal to thrice a is equal to thrice b a is equal to twice b অসমীয়া মিডিয়ামে শুনা যদি twice a minus b comma 3 is equal to 3 comma a plus b তেন্তে অপশন এটা সেম আছে হল তো সো আমাৰ হাতত কি আছে twice a minus b comma 3 is equal to 3 comma a plus b হল আৰু অপশন সি কি আছে b is equal to twice a b is equal to thrice a is equal to 3b a is equal to 2b হল এতিয়া সোয়া এটা বস্তু যে এই তোমালোকে স্কুলত কোঅর্ডিনেট জিওমেট্রি কৰিছা কোঅর্ডিনেট জিওমেট্রি কি লিখা x, y is equal to 3, 2 লিখিব পাৰা সপোজ এটা পয়েন্ট আছে ইয়াতে 3, 2 এটা পয়েন্ট আছে হেতু কি হয় 3 টো কি হয় x হয় 2 টো কি হয় y হয় হয় না তো সিমিলারলি ইয়াতেও কি হ'ব a বস্তুটো is equal to this and this 3 is equal to a plus b তো আমি এটো ইকুয়েট কৰিম twice a minus b is equal to 3 and 3 is equal to a plus b এটো ইকুয়েট কৰিম ইয়াৰে পৰা a এর ভ্যালুটো উলাই ললো a is equal to 3 minus b a তো ইয়াতে পুট কৰিলো 3 minus b equal to 3 a জায়গা কি পুট কৰিলো 3 minus b পুট কৰিলো 6 minus 2b minus b equal to 3 minus 3b is equal to minus 3 6 ইফালে আহি গল minus 3 হৈ গল minus minus cancel 3 3 b is equal to 1 এতিয়া b is equal to 1 ইয়াতে পুট কৰি দিম a is equal to 3 minus 1 2 তো সোয়া আমি কি পাই আছো a equal to 2 পালো b equal to 1 পালো হয় না তো সোয়া b is equal to 1 a is equal to 2 এটো আমাৰ সলিউশন হয় বাট অপশনস কি আছে b is equal to twice a b is equal to thrice a is equal to 3b a is equal to 2b হয় না তো এতিয়া অপশন তো মিলাই সোয়া b is equal to twice a হ'ব পাৰে নেকি b কিমান আহিছে 1 হয় না a কিমান আহিছে 2 তো b is equal to twice a b কিমান 1 is equal to 2 into 2 equal নহয় বুজি পাইছা নে তো আমি ওপৰটো অলপ মুছি দিও আমাৰ তাত a আৰু b কি আছে b1 আছে a2 আছে ফার্স্ট অপশনটো সলভ কৰিছো b is equal to twice a আহিব লাগে যদি অপশনটো কারেক্ট হয় এটো যিমান ভ্যালু উলাব that should be equal to ইমান ইয়াৰে যিমান মান হ'ব ইয়াৰে মানৰ লগত ইকুয়াল হ'ব লাগিব একে হ'ব লাগিব হয় না তো b কিমান 1 ইকুয়াল টু কিহৰ লগত হ'ব লাগিব 2a তো 2a কি হয় 2 into 2 হয় ইকুয়াল হয় জানো নহয় নেক্সট অপশন সোয়া নেক্সট অপশন কি আছে b is equal to 3a যদি 2a নহয় 3a নহব এটো সোয়া b is equal to 1 3 into 2 6 ইকুয়াল নহয় হল নেক্সট অপশন কি আছে a is equal to 3b a কিমান 2 b কিমান 1 2 is not equal to 3 last option যেটা তিনটা অপশন ভুল হইছে তো লাস্ট অপশনে কারেক্ট হবে বাট স্টিল আমি চেক কৰি লম a is equal to twice b a কিমান 2 2 into b কিমান 2 into 1 equal to 2 তো 2 is equal to 2 এটো আমাৰ কারেক্ট অপশন ঠিক আছে এটো আমাৰ কারেক্ট অপশন সো this is your sum আমি মুভ কৰিম টু দি নেক্সট sum next sum to তোমালোকৰ স্ক্ৰিনত পাবা সোয়া if 1 plus x, 1 minus x is equal to 2, y then যদি 1 plus x, 1 minus x 1 plus x, 1 minus x is equal
equal to 2, y তেন্তে অপশন কি আছে x, y is equal to y, x options মই লিখি দিও x, y is equal to y, x x, y square is equal to x square, y x plus 2 is equal to 2 or x plus y is equal to 2 x minus y is equal to 0 হল এটু আকো this is equal to 2 and this is equal to y ঠিক আছে তো সোয়া 1 plus x is equal to 2 1 minus x is equal to y হল এটু ইকুয়েশনৰ লগত যেতিয়া এটু ইকুয়েশন প্লাস কৰি দিম তেতিয়া আমি কি পাম সোয়া 1 plus x plus 1 minus x is equal to 2 plus y আমি কি কৰিছো এই ইকুয়েশনটো এড কৰিছো এই ইকুয়েশনটোৰ লগত ঠিক আছে 1 plus x left hand side x side along right hand side x side along 1 plus x plus 1 minus x plus 2 plus y x আৰু minus x cancel হৈ গল 2 is equal to 2 plus y 2 to cancel হৈ গল y কিমান পালো 0 হল নেক্সট x ৰ ভ্যালু উলাম ইয়াতে y নাই হয় না ইয়াতে y আছে তো আমি y ভ্যালুটো ইয়াতে পুট কৰি দিম 1 minus x is equal to y 1 minus x is equal to 0 x is equal to 1 তো আমি কি পালো আকৌ y equal to 0 পালো x equal to 1 পালো হয় না এতিয়া আমি আকৌ অপশনস বোৰ সলভ কৰি চাম যে অপশনৰ লগত আমি কোনটো অপশন কাৰেক্ট হৈ আছে হয় না তো সোয়া y equal to q কিবা আইছিল ইন্টারনেট স্টোরেজ লো বুলি তো আমি কি পাইছিলো y is equal to 0 x is equal to 1 है ना तो फर्स्ट ऑप्शन সোয়া x, y is equal to y, x মানে x আৰু y আৰু x দুইটাৰে ভ্যালু কিমান একে হ'ব মান কিমান হ'ব একে হ'ব হয় জানো y আৰু x একে হয় জানো নহয় তো সোয়া ইয়াতে কি কৈছে x is equal to y is equal to x হয় না এটোই কৈছে অপশনটো এটোটো নহয় কাৰণ x কিমান পাইছো 1 আৰু y কিমান পাইছো 0 তো এটো হ'ব নোৱাৰে সেকেন্ড অপশন সোয়া x, y square is equal to x square, y ঠিক আছে তে x square ৰ লগত ইকুৱেট কৰিম y square y ৰ লগত ইকুৱেট কৰিম x is equal to x square x কিমান 1 is equal to 1 square আৰু এফালে কি হ'ব y square is equal to y square is equal to y মানে 0 square is equal to 0 তো 1 square কি হয় 1 এ হয় হয় না তো এটো মিলিছে 1 square ultimately 1 এ হয় তো 1 is equal to 1 ঠিকই আছে 0 square কি হয় 0 এ হয় তো 0 is equal to 0 মিলিছে হয় না তো আমাৰ অপশন কোনটো কারেক্ট হৈ আছে এতিয়া আমাৰ কারেক্ট অপশন is option number D where x, y square is equal to x square, y হল তো নেক্সট কোৱেশ্চন সোয়া এতিয়া নেক্সট কোৱেশ্চনটো অলপ বেলেগ ধৰণৰ আছে তোমালোকে স্ক্ৰিনত পাইছা The ratio of the present ages of two brothers is 7:9. If the ratio of their ages 4 years hence would become 4:5, their present ages are. হল দুই ভাতৃৰ বৰ্তমান বয়সৰ অনুপাত 7:9 4 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত 4:5 হলে সিহঁতৰ বৰ্তমান বয়স হ'ব হল কি কৈছে আমাক প্ৰথম কথা এইবোৰ অংক কৰোতে তুমি প্ৰেজেন্ট এজ কিবা এটা ধৰি ললা ইয়াৰে এটা সৰু কনসেপ্ট আছে এই কোৱেশ্চনটো পৰা আৰু সৰু কনসেপ্ট আছে সোৱা তিনটা ভাগত ভগাই দিলো আমি প্ৰেজেন্ট past ago before এইবোৰ যেতিয়া কয় তাৰ পিছত hence future বা 4 year hence 4 years in the future বা এনেকুৱা যদি দিয়ে তিনটা ভাগত ডিভাইড কৰি দিলো তো সাপোজ আমি ধৰি আছো যে
দুজন এটো x এটা মানুহ y এটা মানুহ ঠিক আছে x আৰু y প্ৰেজেন্টত যদি ধৰি আছো আৰু যদি আমাক কয় যে 4 বছৰ আগত 4 years ago বা before 4 years their ages were তো before 4 years তো আমি কি কৰিম x - 4 কৰিম y - 4 কৰিম দুইটাতে মাইনাস কৰিম যিমান দিছে আমাক যদি তিনজন মানুহ দিছে তিনটাৰ কাৰণে মাইনাস কৰিম আৰু যদি কয় 4 year hence বা after 4 years বা 4 years in the future এনেকুৱা যদি কয় x + 4 y + 4 z + 4 4 years এ নহয় যিকোনো বছৰ নকক কিয় 2 বছৰ কলে -2 2 বছৰ কলে -2 3 বছৰ কলে -2 3 বছৰ পিছত কলে কিমান হ'ব 3 years after বুলি কলে কি হ'ব x + 3 তো এইটো বস্তু জানিব লাগিব তো এতিয়া আমি সামটোত চোৱা আমাক কি কৈছে যে ratio of the present ages of two brothers দুটা ভাই মানে দুটা ভাতৃ বুলি কৈছে তো হেতু আমি কি ধৰি ললো এজন x ধৰি ললো আৰু এজনক y ধৰি ললো হয়নে আমাক কি দিছে ইহঁতৰ ৰেশিও দিছে তো ৰেশিওটো আমি কি লিখিব পাৰো x/y লিখিব পাৰো হয়নে x/y লিখিব পাৰো প্ৰেজেন্ট এজেস কৈছে তো প্ৰেজেন্ট এজেস আমি ডাইৰেক্টলি x আৰু y বুলি ধৰিয়ে লৈছো তুমি এতিয়া কম্পিটিটিভ এক্সামত let the present ages be x and y লিখি থাকিব নালাগে ডাইৰেক্ট ধৰি ললে হ'ল x/y = কিমান 7/9 এটো আমাক প্ৰথমত দিয়া আছে ফাৰ্স্ট গিভেন ইজ x/y = 7/9 x আৰু y কি হয় প্ৰেজেন্ট এজেস অফ the two brothers হল নেক্সট কি হৈছে if the ratio of their ages 4 year hence কৈছে তো হেন্সৰ কাৰণে কি হয় হেন্স মানে কি ফিউচাৰ আফটাৰ 4 years হয়নে তো আফটাৰ 4 years x কি হৈ যাব 4 বছৰ বাঢ়ি যাব y কি হৈ যাব 4 বছৰ বাঢ়ি যাব 4 বছৰ বাঢ়াৰ পিছত ইহঁতৰ ৰেশিও কি এনেকুৱা হৈ গল 4:5 এটো চোৱা 7 আৰু 9 তাহাঁতৰ এজ নহয় তাহাঁতৰ এজৰ ৰেশিও হয় এই 4 আৰু 5 তাহাঁতৰ এজ নহয় 4 বছৰ পিছত ইহঁতৰ এজৰ ৰেশিও হয় ঠিক আছে তো সো এটো আমি সলভ কৰিম ইয়াৰে পৰা x কিমান পালো x = 7/9 * y পালো মানে a টো আমি ইয়াতে পুট কৰি দিম x ৰ জায়গাত এটো পুট কৰি দিম x * 7/9 সরি x নহয় x ৰ লগত একো নাই তো 7/9y + 4 divided by y + 4 4/5 হল নেক্সট ক্রস মাল্টিপ্লাই করে দিলু 35/9y + 20 = 4y + 16 হল y এটা সাইড আনিলু 35/9y - 4y = 16 - 20 ঠিক আছে মই ইফালে লিখলে করো নেক্সট কাম বাকিখিনি আগে করো তো 35/y/9 - 4y = -4 মানে 16 - 20 কিমান -4 এটো ইকুয়েট করা কি আহিব মই কৰি দি আছো 35/y - 36y/9 -4 হয়নে -y/9 = -4 minus cancel হল 35 - 36 কি হ'ব 1y তো minus cancel হল y কিমান পালো y = 36 9 4 = 36 এতিয়া এই 36 টো কত পুট কৰিম এটোত পুট কৰিম হয়নে এটোত পুট কৰিম ইজি হ'ব এটো পুট কৰাটো suppose ইয়াতে কৰি আছো মই x = 7/9 into y কিমান 36 তো 9 4 7 4 28 তো x কিমান পালো 28 y কিমান পালো 36 so answer is 28 and 36 ঠিক আছে তো আমি নেক্সট কোশ্চেনত মুভ কৰো নেক্সট কোশ্চেন আকৌ অলপ বেলেগ ধৰণৰ হয় চাই লবা কোশ্চেনটো তোমালোকৰ স্ক্ৰিনত পাবা মই ৰিড আউট কৰি দিম if 4x - 3y - 27 = 0
and twice x plus 5y minus 3z oh sorry etu 2z hobo 27 kolu moi etu 2z hobo lage ma akobar koi asu 4x minus 3y minus 2z equals 0 and 2x plus 5y minus 3z equals 0 তেতিয়া আমি সলিউশন টু কি পাম নেক্সট অসমীয়া মিডিয়াম এখনা 4x minus 3y minus 2z আৰু 2x plus 5y minus 3z equals 0 হলে অপশন আমাক চাৰিটা দিয়া আছে হল এতিয়া সোয়া এই সামটো কি আছে 4x minus 3y minus 2z equal to 0 আৰু 2x minus 5y minus 3z equal to তো এই ইকুয়েশনটো সোয়া আমি দুটা মেথডত কৰিব পাৰো মই দুইটাই মেথড তোমাক দেখাই দিম এটা মেথড বুধ তোমালোকে জানা তো আমি কি কৰিম সোয়া আমি মেথড 1 ফাৰ্ষ্টতে কৰি আছো মেথড 1 কি হয় সোয়া এই ইকুয়েশনটো কি আছে 4x 3y 2z হয়নে আমি এই ইকুয়েশনটো এটোৰ লগত অলপ যদি মিলাব চাও আমি কি মিলাব পাৰিম 2x to 4x বনাব পাৰিম কেনেকৈ হ'ব পাৰিম এটো গুটেটো ইনটু 2 কৰি দিলু ঠিক আছে কি পাম 4x plus 5y sorry 4x plus 2 5 is 10y 2 3 is 6z equal to 0 2 into 0 0 হয়নে এতিয়া এই ইকুয়েশনটো 1 আৰু এই ইকুয়েশনটো 2 ধৰি ললো হল এতিয়া 2 1 যদি কৰো 2 1 যদি আমি কৰো তে 4x আৰু 4x ক্যান্সেল যাব ডাইৰেক্টলি তাৰপিছত কি থাকি যাব সোৱা 10y minus 6z minus 3y minus 2z equal to 0 whole 10y minus 6z minus 3y minus 3y है तो plus 3y minus plus 2z equal to 0 whole 10y plus 3y किमान होगा 13y minus 6z plus 2z की होगा minus 4z equal to 0 है ना यारे पड़ा 13y is equal to 4z whole इफला हूँ तो अभी y की लिखो पारो y लिखो पारो 4z by 13 लिखो पारो है ना ये y वैल्यू तो अभी पिছত पुट करिम आरो की लिखो पारो जे y by z is equal to 4 by 13 है ना এই দুটা কনক্লুজন আমি ইয়াৰে পৰা ওলাব পাৰো এটা আমি ইউজ কৰিম পুট কৰিলে ইউজ কৰিম আৰু এটা আমি আনসাৰ ওলাবলৈ ইউজ কৰিম তো এই দুটাই আমি কনক্লুজনটো থৈ দিলো নেক্সট আমি এটো পুট কৰিম কোন सपोज इक्वेशन 1 ত পুট কৰিলো ঠিক আছে ইকুয়েশন 1 ত পুট কৰিলো 4x 3 y জেগা কি লিখিম 4z by 13 2z equal to 0 হল 4x 3 4 is 12 z by 13 2z equal to 0 52x minus 12z minus 26z by 13 equal to 0 तो सोआ 13 इफाले যেতিয়া আহি যাব বস্তুটো কি হৈ যাব 13 into 0 0 হৈ যাব তো মই এই লাইনটো ইয়াতে কাটি দিছো ঠিক আছে এতিয়া সোआ কি হল 26 plus 12 মানে মাইনাস যদি আমি কমন লৈ লও এটো কি হৈ যাব 12 plus 26 so 12 plus 26 কিমান 38z है ना 38z এতিয়া 52x is minus 38z equal to 0 तो x by z কিমান পাই আছো ইফালে আহি যাব 38 by 52 है ना 38 by 52 तो সোয়া মই এটো ইয়াতে মুছি দিও মই ইয়াতে লিখো x by z is equal to 38 by 52 যেতিয়া তুমি এটো কাটিবা কাটিলে কি পাবা 19 আৰু এটো পাবা 26 2 দি যেতিয়া কাটিবা তো এটো কিমান পালা 19 by
26 তো এটা বস্তু সোয়া যেতিয়া x by z is 19 by 26 y by z তোমাৰ কি আছে 4 by 13 তো 13 তো তুমি 26 বনাব পাৰা হয় না কেনে বনাব পাৰিবা ইনটু 2 কৰি দিলা ওপৰত আৰু তলত দুইটাই মানে এটো কৰিলা 4 into 2 into 2 মানে কৰিব পাৰি তো এটো কি হৈ গল 2 4 যা 8 26 তো y by z is 8 by 26 x by z is 19 by 26 তো z ৰ মান একে z ৰ ভ্যালু দুইটাতে একে তো আমি এটো কি লিখিব পাৰো आंसर ऑप्शनर मते x by 19 is equal to y by 8 is equal to z by 26 तो एतो बहुत मेथड तो बहुत दीघल हो जाय ठीक আছে एतो আমি সৰু এটা মেথড ইউজ কৰিম মেথড নম্বৰ 2 ইউজ কৰিম হেতু চাই লবা তো মেথড 2 ৰ কাৰণে আমি কি ইউজ কৰিম আমি অপশনস বোৰ ইউজ কৰিম তো প্ৰথম অপশন আমাৰ কি আছে x by 26 is equal to y by 8 equals z by 19 बाकी ऑप्शन মই এটা লিখি আছো 1 by 1 আমি সলভ কৰিম x by 19 equals y by minus 8 equals z by 26 x by minus 19 y by 8 z by 26 and option B is x by 19 y by 8 z by 26 तो सो আমি অলরেডি आंसर तो জানো আমি অলরেডি মেথড 1 কৰি পেলা आंसर তো কি জানো যে অপশন বি ইজ ইওর आंसर স্টিল মই গুটেইটা অপশনত গুটেইটা নহয় দুটা অপশনত দেখাই দিম যে কেনেকৈ সলভ কৰে তো আমি সো মেথড 2 ত আমি কি কৰিম আমি অপশনছৰ পৰা এই ইকুৱেশনটো সলভ কৰিম আৰু চাম যে দুইটা ইকুৱেশন সলভ কৰিব নালাগে কোনবা এটা ইকুৱেশন সলভ কৰিলেও হৈ যাব মই কথাটো কি কৈছো আমি অপশনস ইকুৱেল টু k লিখি দিম ঠিক আছে তেতিয়া আমি কি পাম x is equal to 26k y is equal to 8k and z is equal to 19k হল এতিয়া আমি x ৰ জায়গাত 26k পুট কৰিম y ৰ জায়গাত 8k পুট কৰিম z ৰ জায়গাত 19k পুট কৰিম পুট কৰাৰ পিছত প্লাস মাইনাস যিখিনি আমাক এৰিথমেটিক দিয়া আছে হেতু আমি সলভ কৰিম আৰু চাম যে হে কৰাৰ পিছত ইকুৱেল টু 0 আহে নে নাহে তো সো আমি 4x प्रथम इक्वेशन 1 ত पुट करो 4 into 26k minus 3 into 8k minus 2 into 19k ठीक আছে এটো ইকুয়াল টু কিমান আহিব লাগিব ইকুয়াল টু 0 আহিব লাগিব হয়নে তো 4 6 * 12 4 6 * 24 4 2 8 104k 3 8 24k minus 38k तो ए দুটা এড কৰি এটো লগত মাইনাস হ'ব নোৱাৰিব ইজ নট ইকুৱেল টু 0 মানে এটো যদি আমি সলভ কৰিম which is আমি কি পাম it is not equal to 0 so therefore option 1 is wrong মানে option 1 is wrong আমি option 2 এতিয়া কৰি চাম option 2 কি আছে x by 19 y by minus 8 z by 26 x is equal to 19k equal to কি ধৰিম আমি k y কি আহিব -8k z কি আহিব 26k মানে এটা আমি ইকুৱেশন 1 ত পুট কৰিম 4 into 19k minus 3 minus minus কি হৈ যাব প্লাস হৈ যাব 3 into 8k minus 226 2 into 26k হল এতিয়া সোয়া এটো যেতিয়া সলভ কৰিলে গম পাবা যে ইহতৰ প্লাস মাইনাস কৰি পেলাই আমি 0 নাপাও হল এতিয়া আমি টাইম ওয়েস্ট নকৰি পেলাই ডাইৰেক্ট লাস্ট অপশনলৈকে যাও লাস্ট অপশনটো সোয়া 4x x by 19 is equal to y by 8 is equal to z by 26 equals k x equal to किमान 19k y equal to किमान
8k, z equal to किमान 26k है ना ऑप्शन नंबर बी আমি ইকুয়েশন 1 ত সলভ কৰো 4 into 19k 4 into 19k minus 3 into 8k minus 2 into 26k যেতিয়া তুমি এটো সলভ কৰিবা তেতিয়া আমি এই ভ্যালুটো কিমান পাম এই ইকুয়েশনটোৰ ভ্যালু কিমান পাম 0 পাম ঠিক আছে তো সোয়া এটোৰ পৰা আমি কি পালো যে অপশন ডি ইজ দি কারেক্ট আনসার যেটো কে পুট কৰাৰ পিছত যেতিয়া আমি সলভ কৰিম হেটোৰ আনসার কিমান 0 Next question soa a two digit number has 3 in its unit place and the number is 7 times the sum of the digits the number is দুই অঙ্কৰ এটা সংখ্যাৰ একক স্থানীয় অঙ্ক 3 আৰু সংখ্যাটো তাৰ অঙ্ক দুটাৰ যোগফলৰ 7 গুণ ঠিক আছে তো সোয়া অপশনস কি আছে 43 53 63 73 আমাক কয়ে দিছে যে ইউনিট প্লেসত কি আছে একক স্থানীয়ত কি আছে ইউনিট প্লেসত 3 আছে হয়নে তো ইউনিট প্লেসত যেতিয়া 3 আছে তো আমাৰ অপশনস বোৰ গুটে কেটা দেখিছা ইউনিট প্লেসত সবতে 3 আছে ইউনিট প্লেস মানে এটো প্লেস হয়নে আৰু আমাক কি কৈছে যে the number is 7 times the sum of the digits the number is যি কোনো নাম্বার তো কি হ'ব এতিয়া আমি যদি ভাবো যে 56 এটা নাম্বার হয় তো আমি কি ধৰিছিলো এটো xy বুলি ধৰিছিলো হয়নে তো এটো আমাক কি দিয়া আছে আমাৰ 50xy ৰ জায়গাত y ৰ জায়গাটো কি বুলি কৈছে 3 বুলি কৈছে হয়নে তো আমাৰ অংকটো এনেকুৱা কিবা এটা হ'ব আমি x কোনটো হয় তো ওলাব লাগে x4 হ'ব নে 5 হ'ব নে 6 হ'ব নে 7 হ'ব আমি ওলাব লাগে 3 প্লেস তো আমাৰ অলৰেডি কোৱা আছে তে কৈছে কি যে নাম্বার ইজ 7 টাইমস দি সাম অফ দি ডিজিটস এই দুটা যেতিয়া এড কৰিবা x 3 যেতিয়া কৰিবা তাৰে যেটো 7 গুণ হয় হেতু is that is equal to how much that number মানে যদি মই 43 অপশনটো আমি এনে অপশনস লৈ পেলে কৰিম তো যদি আমি 43 অপশনটো কৰি আছো অপশন এ কৰি আছো যদি তে 7 into 4 plus 3 যেটো ওলাব 7 into 4 plus 3 যেটো ওলাব হেতু কি হ'ব লাগিব that should be equal to 43 হ'ব লাগিব তো সোয়া এটো হয়নে নহয় সোয়া 4 plus 3 is 7 হয়নে তো 7 into 7 কিমান হয় 49 হয় হয়নে তো এটো লগত নিমিলে তে অপশন 1 নহয় নেক্সট সোয়া নেক্সট 53 তো 53 আমরা বারে 5 plus 3 নিলিখো মই ডাইরেক্ট কি কৰিছো 5 plus 3 8 7 into 8 কিমান 56 सीधा सीधी কথা ইউনিট প্লেসত 3 নাই তো also it is not equal to 53 তো এটো অপশন নহব next 63 7 into 6 plus 3 কিমান 9 7 9 is 63 আমার অপশন কি 63 ইকুয়াল হয়েছে তো देयरफॉर আমার आंसर কিমান হ'ব 63 ঠিক আছে তো এই চ্যাপ্টার তোৰ ইমানে কোৱেশ্চন আছিল মই এটা কোৱেশ্চন তোমাক হোমৱৰ্ক দি আছো এটো ট্রাই কৰিবা ট্রাই কৰি পেলাই মোক কমেন্টছত কবা আনসারটো কিমান আহিছে মই তাতে আনসারটো কৈ দিম যদি কবাৰ কিবা ডাউট থাকে মই হেতু নেক্সট ক্লাছত কমপ্লিট কৰি দিম যদি ডাউট মই কমেন্টছত এটাও ডাউট নাপাও কোনো যদি ডাউট নহুধে তেনে হলে মই ডাইৰেক্টলি নেক্সট চ্যাপ্টাৰ লৈকে মুভ কৰিম ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.